হজরত ওমর রাদিয়াল্লাহু তাআলা আনহু তেওঁ যেতিয়া মুছলমানসকলৰ দ্বিতীয় খলিফা আছিলে, তেওঁ প্ৰায় ৰাতি মানুহৰ হাল অৱস্থা জানিবলৈ বুজ ল'বলৈ ৰাতি তেওঁ ঘূৰা ফিৰা কৰিছিল। তো এদিনাখন তেওঁ ৰাতি নিজৰ ভেষ বদলাই ৰাতি এটা ৰাস্তা দি গৈ থাকোঁতে এজনী মহিলাক দেখা পালে। মহিলাজনী বিলকুল অকলশৰীয়া তেওঁ গৈ আছিলে। তো ওমৰ বিন খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু সেই মহিলাজনীৰ ওচৰলৈ গৈ মহিলাজনীক সুধিলে, হে মহিলা, ইমান ৰাতি হৈ গ'ল আৰু তুমি যে অকলশৰীয়া ৰাস্তা দি খোজকাঢ়ি গৈ আছা, তোমাৰ ভিতৰত অলপো ভয় লগা নাইনে যে ৰাস্তাত কিবা অঘটন ঘটিব পাৰে বা কোনোবাই কিবা তোমাৰ ওপৰত বেয়া চকুৰে চাব পাৰে? তো সেই মহিলাজনী উত্তৰ দিলে যে হয়তো ওমৰ মৰি গৈছে আৰু নহয় ওমৰ আপুনি নিজে হয়। মই কেলৈ ভয় খাম? যদি ওমৰ মৰি গ'লেহেঁতেন তেতিয়া ভয় খালোহেঁতেন। আৰু নহয় ওমৰ ৰাদিয়াল্লাহু তাআলা আপুনি নিজে হয়, সেইকাৰণে আপুনি সাহস কৰিছে আৰু মোক প্ৰশ্ন কৰি আছে। নহ'লে অন্য কোনো পুৰুষৰ হিম্মত নাই, সাহস নাই এই ওমৰৰ জামানাত কোনোবা মহিলা এজনীক সোধা যে আপুনি ক'ত গৈ আছে বা ইমান ৰাতি কেলৈ গৈ আছে। এই কথাষাৰ সুধিবলৈ কোনো এজন মহিলাই বা কোনো এজন পুৰুষে সাহস কৰিব নোৱাৰিব। তো সেইকাৰণে মই ক'লোঁ যে মই কেলৈ ভয় খাম? মই ভয় খাম যেতিয়া ওমৰ মৰি যাব তেতিয়া। আৰু আজি যে আপুনি প্ৰশ্ন কৰি আছে, নিশ্চয় ওমৰ আপুনি নিজে হয়, সেইকাৰণে আজি আপুনি মোক এই প্ৰশ্নখিনি কৰিলে। তো এয়াই আছিল দেশৰ জনতাৰ ৰজাৰ ওপৰত বিশ্বাস, দেশৰ জনতাৰ ৰজাৰ ওপৰত ভৰসা। জনতাই ভাবিছিলে তো যেনে ৰজাৰ কৰ্মকাণ্ড, যেনে ৰজাৰ শাসন ব্যৱস্থা, সেই জনতাও আপোনাৰ কি হয়, সেই ৰজাৰ সেই শাসন ব্যৱস্থাৰ ওপৰত জনতাৰো সাহস আহে, জনতাক সেয়া ভৰসা কৰি চলে। তো এয়া আছিলে বাদশ্বাহ আৰু প্ৰজাৰ এটা ভৰসা আৰু বিশ্বাসৰ কথা।